মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এই ভিডিঅ'ত লৈ আহিছোঁ ক্লাছ 9 ফাৰ্ষ্ট ইউনিট টেষ্ট এক্সাম 2026 বৰ্ষৰ সমাজ বিজ্ঞানৰ কুৱেশ্যন পেপাৰখন ইয়াত থকা 20টা এমচিকিউ আছে সেইখিনি সমাধান কৰিম যদি চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা কাষতে থকা বেল আইকনটো প্ৰেছ কৰি লোৱা এই কুৱেশ্যন পেপাৰৰ পৰা বেলেগ ডিস্ট্ৰিক্টত কুৱেশ্যন কমন পৰা সম্ভাৱনা আছে গতিকে শেষলৈকে ভিডিঅ'টো চাবা ফাৰ্ষ্টত আছে চোৱা শুদ্ধ উত্তৰ বাছি উলিওৱা বংগত দ্বৈত শাসন প্ৰৱৰ্তন হৈছিল দেশৰ যোগেদি বংগত দ্বৈত শাসন প্ৰৱৰ্তন হৈছিল এলাহাবাদ চুক্তিৰ যোগেদি এলাহাবাদ চুক্তি 1756 চনত মোগল সম্ৰাট শাহ আলম আৰু ৰবাৰ্ট ক্লাইভৰ মাজত সংঘটিত হৈছিল ভাৰতীয় লোকক শাসনৰ উচ্চ পদবীত মকৰল কৰাৰ ক্ষেত্ৰত সন্মতি জনাইছিল 1833 খ্ৰীষ্টাব্দৰ চনতে 1833 তাৰ পিছত তলৰ কোনটো ভাইসৰয়ৰ কাৰ্যকাল শুদ্ধক্ৰম লৰ্ড কেনিং 1858 ৰ পৰা তাৰ পিছত লৰ্ড মেয় লৰ্ড লিটন লৰ্ড ৰিপন এই সকলৰ কাৰ্যকাল এই সকল ভাইসৰয়ৰ কাৰ্যকাল শুদ্ধ ক্ৰমটো হ'বগৈ লৰ্ড কেনিং লৰ্ড মেয় লৰ্ড লিটন আৰু লৰ্ড ৰিপন তাৰ পিছত মোগল সম্ৰাট জাহাংগীৰৰ সমসাময়িক ইংলেণ্ডৰ ৰজাজন আছিল ৰজা প্ৰথম জেমছ আছিল মোগল সম্ৰাট জাহাংগীৰৰ সমসাময়িক ইংলেণ্ডৰ ৰজা শুদ্ধ উত্তৰ বাছি উলিয়াব লাগে সিপাহী বিদ্ৰোহৰ পিছত ভাৰতীয় সমাজত আধুনিকতাৰ সূচনা হৈছিল এইটো শুদ্ধ তাৰ পিছত ৰক্ষণশীল মনোভাৱ সম্পূৰ্ণ ভাৰতীয় আসাম লোকৰ মনত গতিশীলতা হোৱাৰ লগতে আধুনিক প্ৰাচ্যত শিক্ষা আৰু সংস্কৃতিৰ প্ৰতি প্ৰভাৱিত হৈছিল গতিকে কি হ'ব দুইটাই শুদ্ধ হ'ব গতিকে দুইটা শুদ্ধ হ'ব যদি অপশন ডি নম্বৰটো শুদ্ধ হ'ব যুক্তি উক্তিৰ সঠিক বিশ্লেষণ মৰুভূমিত বতাহে এঠাইৰ পৰা আন এঠাইলৈ বালি কঢ়িয়াই নিয়া কাৰ্যক অৱনমন বুলি কোৱা হয় অৱনমন তাৰ পিছত প্ৰাকৃতিক বান্ধ হৈছে নদীৰ দেশ কাৰ্যৰ দ্বাৰা সৃষ্টি হোৱা এটা অৱয়ব নদীৰ পৰিবহন কাৰ্যৰ দ্বাৰা নদীয়ে যেতিয়া শিল বালি বোকা মাটি এইবিলাক কঢ়িয়াই লৈ যায় নি এঠাইত জমা কৰে আৰু এইটো প্ৰাকৃতিক বান্ধৰ নিচিনা এটা অৱয়ৱৰ সৃষ্টি কৰে শুদ্ধ উত্তৰটো বাছি উলিওৱা ভৈয়াম অঞ্চলত নদীৰ গভীৰতা কমি যায় এইটো কি হ'ব এইটো হ'ব শুদ্ধ তাৰ পিছত পানীবাগ বুৱাই নিয়াৰ খাতিৰত নদীয়ে দুই পাৰ খনন কৰাৰ ফলত গৰাখহনীয়াৰ সৃষ্টি হয় দুইটাই শুদ্ধ হ'ব গতিকে 1-2 ৰ ফলাফল মানে এক যোনটো অপশন হেইটোৰ ফলত 2 নম্বৰ অপশনটো হোৱা দেখা পোৱা যায় তলৰ কোনটো নৈৰ খনন কাৰ্যৰ ওপৰত ক্ৰিয়া কৰা কাৰক নহয় নদীৰ খনন কাৰ্যৰ ওপৰত ক্ৰিয়া কৰা কাৰক নহয় উদ্ভিদৰ আৱৰণে নদীৰ খনন কাৰ্যৰ ওপৰত কোনো ধৰণৰ প্ৰভাৱ নেপেলায় তলৰ কোনটো সাগৰৰ ঢৌ ক্ষয়জনিত কাৰণত সৃষ্টি হোৱা অৱয়ব সাগৰৰ ঢৌৱে বিশেষকৈ সমুদ্ৰ গৰাৰ সৃষ্টি কৰে সমুদ্ৰ গৰা সাগৰৰ ঢৌৱে সৃষ্টি কৰে বায়ুমণ্ডলত নাইট্ৰজেনৰ পৰিমাণ হৈছে 78.08 শুদ্ধ উত্তৰটো বাছি উলিওৱা শুদ্ধ উত্তৰটো হ'বগৈ অপশন এ নম্বৰটো শুদ্ধ হ'ব সৰি অপশন এইটো শুদ্ধ হ'ব অপশন 3 নম্বৰটো এইটো শুদ্ধ হ'ব ইয়াত অপশন বিলাক দিয়া আছে অপশন বিলাক মিলাই চাবা তোমালোকে এইটো হ'বগৈ এইটো শুদ্ধ এন এনকুৱাৰী ইনটু দা নেচাৰ এইটো হ'বগৈ 1776 প্ৰিন্সিপল অফ ইকনমিক্স 1890 তাৰ পিছত এহাজ ভাতে এজন ক্ষুধাতুৰ মানুহৰ ভোক দূৰ কৰিব পাৰে এন্দ্ৰ বস্তুৰ অভাৱ দূৰ কৰিব পৰা ক্ষমতা কি বুলি কোৱা হয় উপযোগিতা বুলি কোৱা হয় কি বুলি কোৱা হয় উপযোগিতা তাৰ পিছত জনমূৰি আয় ইকুৱেল টু কিমান ৰাষ্ট্ৰীয় আয় ওপৰত হ'বগৈ ৰাষ্ট্ৰীয় আয় দেশৰ মুঠ জনসংখ্যা শুদ্ধ উত্তৰ বাছি উলিয়াব লাগে সামগ্ৰীৰ দাম বৃদ্ধি হোৱাকে মুদ্ৰাস্ফীতি বোলে এইটো শুদ্ধ মুদ্ৰাস্ফীতি হ'লে বস্তুৰ মূল্য বৃদ্ধি পায় কিন্তু মুদ্ৰা মূল্য কমি যায় এইটো শুদ্ধ দুইটাই শুদ্ধ হ'ব গতিকে ওপৰৰ দুইটাই শুদ্ধ 2-1ৰ সঠিক বিশ্লেষণ বি নম্বৰটো শুদ্ধ তাৰ পিছত 2011 চনৰ লোকপিয়ল মতে আটাইতকৈ বেছি লিংগ অনুপাত থকা অসমৰ জিলা কোনখন মৰিগাঁও জিলাত আটাইতকৈ লিংগ অনুপাতটো বেছি তাৰ পিছত ত্ৰুটিপূৰ্ণ শিক্ষা ব্যৱস্থা হৈছে নিবনুৱা সমস্যাৰ কাৰণ হৈছে ত্ৰুটিপূৰ্ণ শিক্ষা ব্যৱস্থা ভাৰতৰ প্ৰথমটো আঞ্চলিক ৰাজনৈতিক দল হৈছে ডিএমকে অৰ্থাৎ দ্ৰাবিড় মুনেত্ৰা কাজাগম তাৰ পিছত চতুৰ্থ নিৰ্বাচন সংঘটিত হৈছিল কিমান প্ৰথম নিৰ্বাচন হৈছিল 1952 এনেকৈ তোমালোকে 4 বছৰ পিছে মানে 5 বছৰৰ মূৰে যি নিৰ্বাচন হয় হিসাব কৰি চালি 1967 ওলাব এইটো হৈছে চতুৰ্থ নিৰ্বাচন এখিনি আছিল এমসিকিউ খিনি এটা লং কোৱেশ্চন বিলাক চাই লোৱা 2 আৰু 3 4 মাৰ্কছৰ কোৱেশ্চন বিলাক নিয়ন্ত্ৰণকাৰী আইন ৰেগুলেটিং এক্ট 1773 দুটা কাৰ্য সিপাহী বিদ্ৰোহৰ দুটা সাংবিধানিক ফলাফল 1861 খ্ৰীষ্টাব্দত ভাৰত পৰিষদ আইনৰ দুটা গুণ আৰু দুটা দোষ লিখিব লাগে ভূপৃষ্ঠ পৰিৱৰ্তন সাধন কৰা বাহ্যিক কাৰকসমূহৰ ধৰ্ম আৰু শক্তি সকলো স্থানতে একে নহয় কথাৰ উদাহৰণ সহ বুজাই লিখিব লাগে মহাদেশীয় আৰু পাৰ্বত্য সীমাবহৰ দুটা পাৰ্থক্য
সংযুক্ত চৰকাৰ বুলিলে কি বুজা সংযুক্ত চৰকাৰ কি পৰিস্থিতিত গঠন হয় মানে মৰ্চা চৰকাৰ কথা ইয়াত কৈছে গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত ৰাজনৈতিক দলৰ কাম কি ৰাজনৈতিক দলৰ কাম যে গণতান্ত্ৰিক ৰাষ্ট্ৰত তাৰ পিছত অৰ্থনীতিত বজাৰ বুলিলে কি বুজা উদাহৰণ দিয়া মূলধন এক মজুত ধাৰণা আৰু বিনিয়োগ প্ৰবাহ ধাৰণা কথাৰ ব্যাখ্যা কৰিব লাগে তাৰ পিছত ষ্টেটছফিয়াৰৰ দুটা বৈশিষ্ট্য লিখাৰ 2 মাৰ্কস লাষ্টত প্ৰকল্প আছে 5 মাৰ্কস এইখিনি আছিল কোৱেশ্চন পেপাৰখন ভিডিওটি শেষলৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ থাকিল ভিডিও ডেসক্ৰিপচনত ইতিমধ্যে হৈ যোৱা ইংৰাজী অসমীয়া আৰু বিজ্ঞানৰ কোৱেশ্চন পেপাৰৰ লিংক দিয়া আছে এবাৰ চাই ল'বা